হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমিও ভালে আছোঁ বাৰু। এতিয়া মই আছোঁ পাকঘৰত, ভাত বনাই আছোঁ। ভাত পানী আধা হ'লেই আৰু আধা আছে বাকী। অকণমান ইফালে যাম ভাবিছোঁ, বতৰটো ভাল হ'লে। ভালটো নহয়, অকণমান ডাৱৰীয়া নিচিনা হৈ থাকে, তথাপি অকণমান ফৰকাল নিচিনা হ'লে ৰ'দ ওলালে মানে যাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব বুলি ভাবিছোঁ। শেষলৈকে চাই থাকিব ভিডিঅ'টো, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো সেইকাৰণে ভাত পানী সোনকালে খাই বৈ আজৰি হৈ লওঁ, যদি বতৰ ভাল হয় সোনকালে যাম। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। শেষলৈকে চাব বুলি আশা থাকিল। কেনেকুৱা পায় জনাবলৈ নাপাহৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এতিয়া গৈ আছোঁ বাইকেৰে। এইডোখৰ নৰেলা বুলি কয়, নৰেলা ৰাস্তাটোৰ নাম, জেগাটোৰ নাম নৰেলা। আমি গৈ আছোঁ এইফালে, বাইকত গৈ আছোঁ। ঠাণ্ডা বহুত, 19 ডিগ্ৰী হৈ আছে এতিয়া, বতাহো মাৰিছে। ধুনু বাইক হাই কৈ দিয়া। গৈ আছোঁ এতিয়া, বেছি সময় নালাগে বাৰু, 20 মিনিটমান লাগিব। গৈ পাওঁ মানে, গৈ থাকিম আৰু চাই থাকিব আপোনালোকে। দুখন দেখাই দিয়া, আমি টিকেট ল'লোঁ, চব দেখাই দিয়া। টিকেট ল'লোঁ আমি ন, বোলা টিকেট ল'লোঁ আমি এতিয়া। ফাইনেলি আমি আহি পালোঁ গুৰু টেগ বাহাদুৰ মেমৰিয়েল। এইটো হ'ল দিল্লী পানীপথ হাইৱেৰ ওচৰত হয়, দিল্লী হাৰিয়ানা, সিংহু বৰ্ডাৰ বুলি কয় জেগাডোখৰ। আৰু এইটো শিখ ধৰ্মৰ 9 নম্বৰ গুৰু টেগ বাহাদুৰ গুৰুক সন্মান জনাবৰ কাৰণে এইটো বনাইছে। আৰু দিল্লী হাৰিয়ানা সিংহু বৰ্ডাৰৰ ওচৰত এই মেমৰিয়েলৰ 2011 চনতে স্থাপন কৰিছে দিল্লী চৰকাৰে। আৰু এইটো আকাশতে থকা নেশ্যনেল হাইৱে 01 হয়। আৰু বিশেষকৈ এই স্থান শিখ ধৰ্মৰ যোন 9 নম্বৰ গুৰু আছিলে গুৰু টেগ বাহাদুৰ, তেওঁক সন্মান দিবৰ কাৰণে এইটো বনাইছে। আৰু এইটো 11 একৰ মাটি আছে বুলি গম পাইছোঁ, 11 একৰ। আৰু ইয়াত 26 কৰ'ৰ টকা ব্যয় কৰিছে, ব্যয় কৰি পিনে এইটো নিৰ্মাণ কৰিছে টেগ বাহাদুৰ মেমৰিয়েল। আমি এতিয়া অকণমান ওচৰলৈ যাওঁ, ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া বাওঁফালে আপোনালোকে দেখিছে যে খোজ কাঢ়িবলৈ অকণমান অসুবিধা হোৱা মানুহবোৰে এইফালে যোৱা সুবিধা কৰি দিছে। চাওক আপোনালোকে কিমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া চিনাৰী, ইমান ধুনীয়া। আজি আমি বুধবাৰ কাৰণে মানুহ তেনেকৈ বেছি ভিৰ লগ নাপালোঁ বাৰু। শনিবাৰে দেওবাৰে বেছিকৈ ভিৰ হয়। আৰু আপোনালোকে যোনটো দেখিছে মাজত থকা 24 মিটাৰ উচ্চ হয় এইডাল স্তম্ভ। আৰু তলৰ ফালে পাখি নিচিনা আছে, এইবোৰে গুৰু শক্তিৰ প্ৰতীক বুজায় বুলি জনাজাত। আৰু আপোনালোকে দেখিছে পাথৰ ডাঙৰ ডাঙৰ যোনটো স্তম্ভ, চাৰিচুকীয়া, ইফালে 5টা আছে, ইফালে 5টা আছে। এই 10টা শিখ গুৰুক প্ৰতিনিধিত্ব কৰে। আৰু আপোনালোকে দেখিছে যে 3টা চি ছেফৰ হয়, চি ছেফৰ যোনটো আকৃতি, সেইটো 3টা প্ৰিয় শিষ্যক সূচিত কৰে। আপোনালোকে দেখিছে। আৰু ইয়াত আগতে 6টা বজাৰ লগে লগে লাইট চাউণ্ড ব্যৱস্থা আছিলে ধুনীয়াকৈ, আজিকালি বন্ধ কৰি দিছে বুলি কৈছে। গাৰ্ড এজনৰ সুধোতে ক'লে আজিকালি চাউণ্ড লাইটৰ ব্যৱস্থা নাই, বন্ধ কৰি দিয়া হৈছে।
বহুত দিন হ'ল বুলি কৈছে বন্ধ কৰি দিয়া, নহ'লে আগতে 6টা বজাৰ লগে লগে ষ্টাৰ্ট কৰিছিলে। আৰু তেতিয়া আমাৰতো আজি 10 টকা এণ্ট্ৰি ফিজ লৈছে, তেতিয়া সেইটো 60 টকাকৈ এণ্ট্ৰি ফিজ লয় বুলি জানো আগতে। বতৰটো ঠাণ্ডাৰ কাৰণে অকণমান ডাৱৰীয়া নিচিনা হৈ আছে, কাৰণে ধোঁৱা লাগিছে, স্পষ্ট যেন লগা নাই। তথাপি দেখাবলৈ চেষ্টা কৰিম। ইয়াত প্ৰতিজন গুৰু স্তম্ভ যোনবোৰ আছে 10টা, ইফালে 5টা সিফালে 5টা, 10টা গুৰু স্তম্ভত 10 মহৎ বাণী লিখি থোৱা আছে। ভাবিছোঁ আপোনালোকক দেখাই দিওঁ যিমানখিনি পাওঁ, যিমানখিনি সম্ভৱ। এইফালে এইখন ওচৰতে পাৰ্কখন লাগি আছে, আৰু পাৰ্কখন বহুত ধুনীয়া আৰু বহুত ডাঙৰ পাৰ্ক। পিছফালৰ চাইডে ডাঙৰ ঘৰো আছে, বিয়া চিয়া পাতিব পৰা কিবাকিবি সুবিধা, মিটিং চিটিং কৰিবলৈ ঘৰ আছে। এইফালে নগ'লোঁ বাৰু, গৈতো তেনেকৈ এইফালে ভিতৰত সোমোৱা তেনেকৈ দৰকাৰ হোৱা নাই এতিয়ালৈকে। ভাবিলোঁ এইফালে নাযাওঁ, এনে পাৰ্কখন অকণমান দেখাই দিওঁ। ইয়াত মানুহ বহুত ভিৰ হয়, কেতিয়াবা শনিবাৰে দেওবাৰে ভিৰ হয়, আমি এইটো তেনেকৈ নাজানো বাৰু বিশেষ। ভাবিছোঁ এনেই সোমালোঁ, আৰু ঠাণ্ডা বতৰৰ কাৰণে চাগে মানুহ তেনেকৈ অহাও নাই। এনেই অকণমান এপাক দেখাই দিওঁ আপোনালোকক। আমি এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিলোঁ। নতুন এটা ভিডিঅ' লগ পাম বুলি আশা থাকিল। বাই বাই।